নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় মাকৈ খেতি। তো কথা হ'ল, আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মাকৈ খেতি আপুনি কৰিছে? অঁ, কিমান মাটি কৰিছে? ইয়াতে 3 বিঘা মাটি। 3 বিঘা? অঁ, মাটি বেছি কৰিছোঁ, কিন্তু ইয়াতে 3 বিঘা। ইয়াতে 3 বিঘা আৰু বেলেগ ঠাইত আছে? আচ্ছা, আপোনাৰ নামটো জনাব। মোৰ নামটো মহম্মদ কুৰবান আলী। কুৰবান আলী। তো ইয়াত কোনটো বিধান লগাইছে? এইটো শিৱম। শিৱম আগে পিছে কৰিছিলে? আগত কৰা নাই, এইবাৰেই ফাৰ্ষ্ট কৰিছোঁ। কিন্তু শিৱম আচলতে মাকৈটো ভাল নে বেয়া? ভালেতো হ'ব লাগে, আমি আগত কৰা নাই। অঁ, এইবাৰ ফাৰ্ষ্ট কৰিছোঁ, কিন্তু এজেণ্টে মানুহকেইটাই কৈছে ভাল বুলি কৈছে। শিৱম বহুত ভাল বুলি কৈছে না? এনে গছৰ যিটো গ্ৰোথ চাইছোঁ, এনেই কিন্তু ভাল হ'ব লাগে। ভাল হ'ব লাগে। অঁ, গছৰ যিটো তাৰমানে চেহেৰা চাইছোঁ, মাকৈটো আচলতে ভাল হ'ব। তো আপুনি এই মাটিত যে কৰিছে, এই মাটিত আপুনি ৰাসায়নিক সাৰ কিমান দিলে? ৰাসায়নিক সাৰ দিছোঁ, সাৰ বেছি দিয়া নাই। ফাৰ্ষ্টত লগোৱাৰ টাইমত DAP দিলোঁ 10 কিলো কৰি, পটাছ দিলোঁ 10 কিলো, আৰু ছুপাৰ দিলোঁ 1 বেগ, তাৰমানে 50 কিলো। 50 কিলো। এতিয়া পিছত আৰু একবাৰ ইউৰিয়া মাৰিছিলোঁ। ইউৰিয়া মাৰিছে। আজি খেতিত পানী দি আছে? আজি পানী দি আছোঁ, কিন্তু আকৌ সাৰ দিম। অঁ, আকৌ সাৰ চাৰ দিব? অঁ, দিম। তো আপোনাৰ এই ঠাইখিনিৰ নাম কপাটি ধৰে নেকি? নহয়, এইটো বাগিজাকাছ হয়। হয়, এৰিয়া কপাটি? কপাটি, পঞ্চায়ত কপাটি। আচ্ছা, পঞ্চায়ত কপাটি না? কপাটি। তো ইয়াত অল টোটেল কিমান বুলি ক'লে মাটি? মাকৈ 3 বিঘা। 3 বিঘা মাটি। তো এই 3 বিঘা মাটিত আপোনাৰ কিমান এটা মাকৈ আহিব, কিমান কুইণ্টেল তথাপিও? এইটোতো বিঘাত 15-16 কুইণ্টেলমান আহিব লাগে। এইটোতো ইজি আহিয়ে যায় না? 15-16 এইটো আহে। আহে? বেলেগ বিধান লগালেও আহে। হয়। কিন্তু আমাৰ যিটো হিচাপ 15-16 এইটো আহি যায়। কিন্তু খেতিৰ ওপৰত বেছ কৰিব, কেতিয়াবা আকৌ 18-20 কুইণ্টেলো হৈ যায়। হ'ব পাৰে, এইটো খেতৰ যত্ন লৈ কথা। আৰু আপুনি যিটো মাটিত কৰিছে, ইফালে অলপ মাটি তাৰমানে বালিয়হীয়া বেছি, কিন্তু ইফালৰ যিখিনি মাকৈত চাই আছোঁ, তাৰমানে গছৰ যিটো গ্ৰোথ একদম ধুনীয়া হৈছে। কিন্তু আপোনাৰ মাটিত কিন্তু ইফালৰ পৰা সেইখিনিত কিন্তু গোবৰ সাৰ আছে। গছৰ যিটো ধৰণ চালোঁ আছে, বা খেতিয়কসকল দাদা বাইদেউসকল আপোনালোকে যে চাইছে, চাওক গছৰ যিটো গ্ৰোথ, ইফালে কিন্তু গোবৰ সাৰ আছে অলৰেডি। আমি যেতিয়া হ'লেও বাম মাটি, আমি এইবিলাক খেতিত আমি কৃষি কৰি থাকোঁ, কিন্তু কৃষি কৰা বাদ দি খুৰাই কি কৰিছে? মাকৈ কৰিছে। তো কৃষিৰ ঠাইত যেতিয়া মাকৈ পৰিল, মাকৈ আমাৰ কৃষিৰ মাজত পৰিছে, ঠিকেই আছে, কিন্তু মাকৈ কৰা ঠাইবিলাক কোনবিলাক? মানুহে ৰোৱনি কৰিছিল, সেইবিলাক মাটি হাল চাল মাৰিছে, আকৌ নতুনকৈ মাকৈ লগাই আছে, হয়নে? এনেকুৱাকৈ মাকৈ লগাই মানুহে উৎপাদন কৰি আছে মাকৈ। কিন্তু আপুনি যিটো খেতিত কৰিছে, এইটো কিন্তু আচলতে কৃষি কৰা মাটি। বন্ধাকবি, ফুলকবি, ওলকবি, গাজৰ, মূলা এইবিলাক খেতি কৰাৰ কাৰণে। কবি কৰোঁ আমি। এইবাৰ আমি কবি কৰা নাই, মাকৈ লগাই। বেলেগে কৰি আছে মাকৈ, যে আমি এইবাৰ কৰি লওঁ, কৰি দিছোঁ, হয় না? তো মাকৈ খেতি কৰিছে, ভাল লাগিল। আল্লাহ ভগৱানে আপোনাক ভাল এটা টকা ইনকাম কৰাৰ ভাল এটা হেৰি দিয়ক, চ'ৰ্চ, যাতে ভাল এটা ইনকাম হয় আপোনাৰ। প্ৰতি বিঘাত যাতে মই আশা কৰোঁ 20 কুইণ্টেল আহে। 3 বিঘা মাটি 20 কুইণ্টেলকৈ আহিলে 60 কুইণ্টেল হৈ যাব, মই সেইটোৱে কামনা কৰোঁ। তো আপুনি আজি পানী দি আছে, ইফালে দুটা এটা গছ একদম ৰস নাই কাৰণে শুকাই গৈ আছে, হয় না? তে ইয়াত আপুনি পোকৰ ঔষধ স্প্ৰে কৰা নাই এতিয়ালৈকে? একবাৰ দিছিলোঁ। এবাৰ দিছিলে? সৰু থাকোঁতে গছত কিন্তু পোকে বেছি আক্ৰমণ কৰে। কিবা মাছ জাপক বুলি কয়, হয়, মাছ কিৰা বুলি কয়, একবাৰ মাৰিছিলোঁ। এতিয়া ডাঙৰ হৈ গৈছে, এতিয়াতো আৰু মাৰবাৰ সুবিধাই নাই। এতিয়া সুবিধাই নাই, পোক চোক নাই, এতিয়া নাই না? পোক নাই। যদি কিবা কাৰণত গছত এতিয়া কিন্তু মাকৈৰ যিটো কল, এইটো কিন্তু ওলাব। এতিয়া আপোনালোকৰ এনেকুৱা ধৰণৰ খেতি যদি আপোনালোকৰ আছে বা খুৰাই কৰিছে, এতিয়া যদি পোকে আক্ৰমণ কৰে, তেনেহ'লে কিন্তু গছটো সৰ্বনাশ কৰি দিব। তাৰ কাৰণ মাকৈ ওলাব যে। কিন্তু এই মুহূৰ্তত আপোনালোকে কি কৰিব লাগিব? এই চিনজেণ্টা কোম্পানীৰ এটা ঔষধ স্প্ৰে কৰিব লাগিব, যাৰ নাম হ'ল এমপ্লেক ঔষধটো আপোনালোকে স্প্ৰে কৰিব। নহ'লে গডৰেজ এগ্ৰোভেট কোম্পানীৰ গ্ৰেচিয়া, চিনজেণ্টা কোম্পানীৰ চেমডিছ, এনেকুৱা ধৰণৰ উন্নত ঔষধ দিব লাগে মাকৈ খেতিত। তাৰ কাৰণ বাৰে দিব নোৱাৰি। এতিয়া চাওক মাকৈ, আপুনি অনুভৱ কৰক, কমেও 8 ফুট ওখ হৈ গৈছে।
হয় না কথাটো? হয়। এতিয়া এইটো খেতিত ঔষধ দিবলৈ হ'লে কি কৰিব লাগিব? এই চাৰ্জিং মেচিন আছে যে একদম পূৰা আমি বাইক বা বাইক গাড়ী চাড়ী ধুবৰ কাৰণে যিটো আমি স্প্ৰে ব্যৱহাৰ কৰোঁ সেনেকুৱা ধৰণৰ স্প্ৰে দি হ'লে এনেকৈ উৰাই দিব পাৰিম। কিন্তু মাজে মাজেতো যাব নোৱাৰি না, কমে 25 ফুট স্প্ৰে যাব লাগিব, তেনেহ'লে আমি গছ ভিজাব পাৰিম। এতিয়া আপুনি কি দানা চানা ইউজ কৰিব নে নাই? অলপ কৰিম, পানী দি পিছত কৰিম, পানী দি পিছত কৰিব আৰু দানা আৰু অলপ সাৰ দিম। দিব না? বিঘাত কিমানকৈ দিব এতিয়া DAP ইউৰিয়া দানা? DAP আমি 10 কিলো দিম। হয় দানাৰ বহুত কোৱালিটিৰ আছে, হয়। যিটো দামী দানা এই যে যেনিবা IPL আছে, গ্ৰিফিন আছে, গ্ৰ' মেজিক আছে, 3 কিলো কৰি দিলেই হ'ব। 3 কিলো বিঘাত না? তেনেহ'লে গ্ৰ' মেজিক যদি 3 কিলো কৈ দিয়ে 9 কিলো, 9 কিলো, IPL 6 কিলো কৈ দিলেও 318 কিলো, হয় না? এইবিলাক দানা দিয়াৰ পিছত খেতিত কিন্তু ফলনবিলাকত যিটো দানা পুষ্ট হৈ যায়, ডাঙৰ হয়। তো বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব যে খুৰাই কৰিছে মাকৈ খেতিৰ শিৱম মাকৈ খেতিৰ গছৰ যিটো গ্ৰ'থ আপোনালোকক মই দেখুৱাই দিলোঁ। আপোনালোকে এনেকুৱা ধৰণৰ পদ্ধতিমতে খেতি কৰক। আৰু লগাইছে কিমান দূৰে দূৰে? লগাইছোঁ আমি, লাইনটো দিছোঁ 18 ইঞ্চি, হয় আৰু গুটিটো যে দিছোঁ হয় সেইটো দিছোঁ 14 ইঞ্চি। 14 ইঞ্চি, তাৰমানে এফালে অলপ বহল ৰাখিছে, আনফালে অকণমান ঘনকৈ দিলে। ঠিকেই আছে আপোনাৰ পদ্ধতি। এতিয়া লগোৱাৰ সময়তে আপোনাৰ মেচিনে লগাইছে না এটা এটাকৈ? আমি হাতে লগাইছোঁ। আমি কবি যেনেকৈ লগাওঁ সেইটোৰে টানিছে। অঁ, তো লগোৱাৰ সময়ত আপুনি কিবা লগোৱাৰ পিছতো পানী এবাৰ দিছিলে? পানী একবাৰ দিছোঁ, এতিয়া আকৌ দি আছোঁ। ছেকেণ্ড টাইম চলি আছে পানী? কমত 3বাৰ পানী দিলে মাকৈ খেতি শেষ হৈ যায় না? 3বাৰ দিব লাগে। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড 3বাৰ পানী দিলে হৈ যায়। আৰু সাৰ কেইবাৰ দিব লাগে? সাৰো 3বাৰেই দিব লাগে। 3বাৰে দিব লাগে। যি কেইবাৰ পানী সেই কেইবাৰ সাৰ। যিমান সাৰ আমি খটাম সিমানে আমাৰ মাকৈৰ গছ গ্ৰ'থ হ'ব, হয় না? সাৰো 3বাৰেই দিব লাগে। আচ্ছা, আপুনি সম্পূৰ্ণ কথাটো ভাঙি দিলে আজি। 3বাৰে দিব লাগে। তো এই দানা চানাবিলাক তাৰমানে এতিয়াই দিব লাগে, মানে এই দানাবিলাক গছত এতিয়া ফলন আহিবৰ সময় হৈছে কাৰণে তাৰ আগে পানী দিয়াৰ পিছত দানাটো দিলে বেছি ভাল হয়, হয় না? তো বন্ধুসকল, খুৰাই আপোনালোকক জনাই দিলে কিমান ডিষ্টেঞ্চত লগাইছে, কেনেকৈ লগাইছে আৰু পানী কেইবাৰ দিছে, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড 3বাৰ দিলে, 3বাৰ দানা সাৰ ইউজ কৰিলে। এতিয়া 2বাৰ মানে সাৰ ইউজ কৰিছে, 3য়বাৰত তাৰমানে দানাবিলাক ইউজ কৰি আছে। ইউজ কৰিব পানী দিয়াৰ পিছত। তো এতিয়া যে দানাবিলাক খটাব, তাৰমানে কি হ'ল, দানা খটোৱাৰ পিছত গছৰ ফলনবিলাক যাতে ডাঙৰ হয়। আৰু পোকৰ ঔষধটো অলৰেডি মই জনাই দিলোঁ। আপোনালোকে এনেকুৱা ধৰণৰ পোকৰ ঔষধ স্প্ৰে কৰক, সফল হওক, তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। বাই বাই।